আমি গৈ আছো টুকটুকত আলুবাৰী গৈ আছো তাই ইমান এক্সাইটেড মানে বহুত দিনৰ মূৰত এনেকৈ ই ৰিক্সাত গৈছে আলুবাৰীলে তোমাৰ লগত ফাৰ্ষ্ট টাইম মোৰ লগত অকলে এনেকৈ ফাৰ্ষ্ট টাইম আৰু এইফালে আমাৰ দুজনীও আছে আনু শোভা দুজনী বাইদেউ এয়া এইফালে আমি ঈদ খাবলৈ গৈ আছো আৰু ভাবিলো এতিয়া মই ব্লগটো আৰম্ভ কৰি দিওঁ বুলি ঈদৰ মানে ঈদ পৰখি আছিলে আমি আহিছো আজি 2 তাৰিখ হৈছে যোৱাকালিও বহুত বেছি বিজি আছিলোঁ যোৱাকালিও গৈছিলোঁ ফুৰিবলৈ কিন্তু তেনেকৈ একো নেদেখিলোঁ আৰু তাইও গৈছিলে আৰু এতিয়া আৰম্ভ কৰি দিছোঁ ৱেলকামটো আপোনালোকক তাত গৈ পাই জনাই আছোঁ দেই আপোনালোকে চাই থাকিব ইফালে এতিয়া আমি আহি পালোঁ প্ৰথমতে আমি কল্পনা খুৰীহঁতৰ ঘৰতে গৈছোঁ ইয়াত যে দিনত আহি বহুত বেছি ভাল লাগে সেইটো কাৰণে আমি দিনতে আহিছোঁ হয়নে নিখাত দুজনী চাওক একদম লগ হ'ল এই ঈদ মুবাৰক দি দিয়া ঈদ মুবাৰক দি দিয়া এইফালে এইফালে আহা আহা আহি মেলি খেলাত লাগি গ'ল গোটেইখিনিয়ে গেমটোৰ নাম কি হয় নাস্তা দিছে খেলি খেলি এতিয়া খাব নাস্তা এইফালে মানে হেৰি হাইড এণ্ড চিক খেলি আছে দেই কেনেকুৱা জমনি হৈছে গেমটো বিচাৰি আছো এতিয়া মানে বাচ্চা এইফালে মোৰ ঈদৰ ড্ৰেছযোৰ ভাবিলোঁ আপোনালোকক অকণমান ভালকৈ দেখাই দিওঁ বুলি এইযোৰ মই ঈদত গিফ্ট পাইছোঁ মোক আমৰিন বাই এইযোৰ ঈদ বুলি দিছিলে কালাৰটো মানে চবে কৈ আছে যে মোক বোলে এইটো কালাৰত খুব বেছি ভাল লাগিছে আৰু আপোনালোকেও কমেণ্ট কৰি জনাবচোন দেই মোক কেনেকুৱা লাগিছে মোৰ পৰা ফুল লুকটো খানা ৰেডি হৈ গ'ল একদম ফেভৰেট বস্তুকেইটা আছে ৰখা মই দি দিম ৰখা এইফালে আছে চিকেন এইফালে কচু টেঙা এয়া মাংস তাৰপিছত আলু চাটনি কিমান টেষ্টি খানা এতিয়া আমি চবে খানা খাম দেই টেষ্টি খানা খাম অ'কে আপোনাৰ খুৰীহঁতৰ ঘৰত ভাত চাত খাই মেলি এতিয়া আহিছোঁ ববীবহঁতৰ ঘৰত ইয়াত চাহ ৰেডি কৰিছে আৰু দুঘৰমানত যাব আছে ইয়াত আহিলে এনেকুৱাই হয় কেইবাটাও ঘৰ হৈ যায় যে বলক এতিয়া ভিতৰত যাওঁ এইফালে ববীবহঁতৰ ঘৰত চাহ নাস্তা দিছে আৰু ঈদ বুলি আমি প্ৰত্যেকৰ ঘৰতে অলপ হ'লেও খাব লাগিব নহ'লে ইমান কষ্টত বনাই ন আজি যদি মোৰ ঘৰত যদি কোনোবা আহে আৰু যদি একো নোখোৱাকৈ যায় তেন্তে বহুত বেয়া লাগে ন সেইটো কাৰণে মই এই কামটো কেতিয়াও নকৰোঁ মই য'তে গৈছোঁ অলপ হ'লেও বিছমিল্লা কৰিছোঁ এইফালে এতিয়া আহিছোঁ জেঠাইহঁতৰ ঘৰত মানে আজহাৰৰ জেঠাই ঘৰলৈ আহিছোঁ ফাৰ্ষ্ট টাইম সেইদিনাখন গৈছিলোঁ বিয়াৰ পিছত আৰু যোৱাৰ কাৰণে যে মাইনা বয়ে কিমান কি বনাইছে চাওক নাস্তা বুফে সিস্টেম মাইনা বহঁতৰ ঘৰৰ পৰা আকৌ জেচমিন বহঁতৰ ঘৰত আহিলোঁ জেচমিন বয়ে ৰাতি ভাত খাবলৈ কাৰণে মাতিলে এইফালে আমাৰ টিকলি আনাবিয়াক দেখিছেনে আৰু এগৰাকী তাইৰ লগৰ লগ পালে জেনিফা দুজনীক যে দেখিবলৈ একদম একে লাগিছিলে আৰু দুজনী একদম ছেইম এজৰে আছিলে তাৰপিছত জেচমিন বহঁতৰ ঘৰতো পূৰা নাস্তা সকলোখিনি ঘৰত বনোৱা নাস্তা আৰু মানে গম পাইছেনে সেইদিনাখন মোৰ মানে অৱস্থা বেয়া হৈ গৈছিলে আৰু সকলোৰে ঘৰত কেইটা ঘৰত যে খোৱা হ'ল তাৰপিছত এইফালে আমাৰ আনাবিয়াই চাই আছে মোবাইল তাৰপিছত বাপেকক দেখি একদম বাপেকৰ লগত যাব লাগে তাৰপিছত এইফালে এতিয়া ভাত খাবলৈ কাৰণে ঠিক ঠাক কৰিছে আৰু এই ভোট জলকীয়াটো দেখিলে নহয় মোৰ মানে একদম গোন্ধটোতে খাওঁ নিচিনা লাগিছিলে আৰু খানাটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে দেখাই দিছোঁ আপোনালোকক আৰু লগতে নিতু খুৰীয়ে যে সেইদিনাখন
কচু টেঙা বনাইছিলে দিনততো আমি কচু টেঙা খাইছিলোঁ ববী বয়ে বনাইছিলে তাৰপিছত আকৌ ৰাতিও নিতু খুৰীয়ে লৈ গ'ল মানে এইখিনি নিতু খুৰীয়ে নিজৰ ঘৰত বনাইছিলে তাৰপিছত আলু চাটনিও আছিলে মানে খানাটো আমি বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ সেইদিনাখন আৰু এনেকৈ গোটেই ফেমিলিখিনি মিলি পৰিয়ালৰ ঘৰত ঈদ খোৱাৰ মজাই বেলেগ আৰু আলহামদুলিল্লাহ মোৰ এইবাৰ ঈদ সঁচাকৈ বহুত বেছি ভালকৈ পাৰ হ'ল লগতে আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব